নমস্কাৰ আপোনালোকে চাই আছে নিৰ্ভৰ 24 ষ্টুডিঅ'ত মই ডলি দিনটোৰ আৰম্ভণিতে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ সৈতে লৈ আহিছোঁ পুৱাৰ খবৰ আগবাঢ়িছোঁ প্ৰথমটি খবৰলৈ হাজোত ড্ৰাগছ আসক্তৰ উপদ্ৰৱ পৰিলক্ষিত হৈছে হাতেলতে কৰায়ত্ব কৰা হৈছে শেহতীয়াভাৱে এগৰাকী ড্ৰাগছ আসক্তক আৰু এগৰাকী ড্ৰাগছ আসক্তৰ পৰা জব্দ কৰা হৈছে চিৰিঞ্জ লাইটাৰ আৰু মোবাইল ফোন আগবাঢ়িছোঁ বিতং খবৰ চলি আছিল মছজিদৰ বাৰ্ষিক সভাখন চলি থকাৰ মাজতেই হঠাৎ খবৰ আহিল উজানগুৰি মুছিমপাৰাৰ চকত এজন ড্ৰাগছ আসক্ত যুৱকক হাতেলোতে কৰায়ত্ব কৰাৰ খবৰ অনুসৰি সভাৰ ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক সভালৈ লৈ আহি চলালে বিচাৰ প্ৰক্ৰিয়া যুৱকজনৰ পৰা এটি চিৰিঞ্জ লাইটাৰ আৰু এটি মোবাইল ফোন জব্দ কৰে ধৰ্মীয় সভাৰ মাজতে এনে আচহুৱা বিচাৰ কৰিবলগীয়া হোৱাত ৰাইজৰ মাজত কিছু আমোদজনক হৈ পৰে নিশা হাজোৰ ৰামদিয়াত ৰাইজে হাতেলোতে আটক কৰিলে ড্ৰাগছ আসক্ত যুৱকজনক জানিব পৰা মতে যুৱকজনৰ ঘৰ তামোলপুৰ লাটিবাৰীৰ মিণ্টু ডেকা ইতিমধ্যে যুৱকজনে কোনো বন্ধুৰ ঘৰত ফুৰিব আহি ড্ৰাগছ লোৱাৰ কথা স্বীকাৰোক্তি কৰে পিছত সভাৰ ৰাইজে ৰামদিয়া আৰক্ষীক অৱগত কৰি যুৱকজনক ৰাইজে গতাই দিয়ে আৰক্ষীক তামোলপুৰ লতিবাৰী কি নাম মিণ্টু ডেকা ক'ত হৈছিলে ইয়াতে ফুৰিব আহিছিলোঁ কি খাব আহিছিলে আলহী খাব আহিছিলোঁ ক'ত ধৰিছে ইয়াতে কিয় ধৰিলা মই ধৰি আনিছোঁ মইতো নাজানো মই চিনি নাপাওঁ মোক খাৱাটো হয় আজি খাইছোঁ মই কিন্তু আগতে বাদ দিছিলোঁ মই পিল খাইছিলোঁ এডনক বিক্ৰী নকৰোঁ মই এইবিলাক মই আজি ফুৰিব আহিছিলোঁ ইয়াতে কাৰ ঘৰত আহিছিলে এই কিবা ইজাজ বুলি কোৱা কোন ঠাই এখানি হা কোন ঠাই মই নাজানো ভালকৈ কেনেকৈ আহিলা মোক সি লৈছে বাইকত ৰাতি কালি আগতো আহা আগতে প্ৰথম আহিছোঁ এইবাৰ ড্ৰাগছ বিক্ৰী কৰা নেকি মই নকৰোঁ এইবিলাক কিয় ধৰিলে মই নাখাওঁ আজিয়ে প্ৰথম খাইছোঁ ইয়াতে লগ পাই কিনে এই আছে ঘৰত আৰু কোন আছে আৰু কোনো নাই এই চাইকেল তাত খালি মোক থৈ গৈছিল কাৰ নাম জানা ঘৰত গৈছি কাৰ ঘৰত আহিছিলা কাৰ ঘৰত আহিছিলা এই আছে ঘৰত আৰু কোন আছে লগত কোনো নাই মই অকলে আহিছোঁ কেইজন আছা কেইজন মোক অকলে লৈ আহিছে আৰু চাইকেলৰ লগত থৈ গৈছিল মোক সি সৰু এটা ঘৰত গৈছি তাৰ লগত থাক তই আজি 7/7/2024 তাৰিখ আজি ৰবিবাৰে আমি এখন ৰাজহুৱা মিটিং আমাৰ মছজিদ কমিটিৰ সাধাৰণ সভা পুথিভঁৰাল প্ৰাংগণত আমি কৰি আছিলোঁ হঠাতে এটা ফোন আহিল আমাৰ ৰাস্তাৰ ফালৰ পৰা এই ফোন অহাত আমাৰ গোটেই মানুহখিনি ইয়াৰ পৰা গুচি গ'ল গুচি যোৱাত আমাৰ সভা চলোৱাত অলপ খেলি মেলি হ'ল মানুহখিনি নোহোৱাৰ কাৰণে পিছত গম পালোঁ এজন ল'ৰা ধৰিছে এই ড্ৰাগছৰ তাৰ লগত আমি চিৰিঞ্জ আৰু কিবা কানি বস্তু পাইছোঁ সেইখিনি পাই আমি ৰাইজে তাক লৈ আহিছোঁ লৈ আহি আল্টিমেটলি আমি এই সভাতে আমাৰ মছজিদত আজি কেইদিনমান আগতে আমাৰ প্ৰায় বাকচটো ভাঙি পইচা লৈ গৈছিল দান বাক্সৰ পৰা পইচা লৈ যোৱাত আমি আজি এই সভাতে আমি যিখিনি আমি গাঁৱৰ পাও খায় বা ড্ৰাগছ খায় সেইখিনিতে আমাৰ সন্দেহখিনিক আমি মাতি আছিলোঁ কিন্তু সেই মুহূৰ্ততে এই ঘটনাটো ঘটিছে এতিয়া ঘটিয়াৰ পিছত আমি মানুহখিনি মাতি আনি আছোঁ এতিয়া আমি পিছত আমি ৰাইজহুৱা হিচাপে আমি বিচাৰ কৰিম আৰু যিজন আমি ব্যক্তিক ধৰিছোঁ তেওঁৰ ঘৰ ইয়াতে নহয় বুলি কৈছে তেওঁ কাৰ লগত আহিছে তেওঁ আমাৰ ৰাইজৰ আগত নামখিনি কৈছে তাৰপিছত ব্যৱস্থাটো তেওঁৰ লগতে বস্তুখিনি পাইছোঁ আমি পৰিচয়টো এতিয়ালৈ ভালকৈ পোৱা নাই তেওঁ কোকৰাঝাৰ বুলি কৈছে আপোনাৰ তামোলপুৰ বাক্সাৰ বুলি কৈছে নামটো কি আছিল বাবা হা মিণ্টু ডেকা আমি ৰাজহুৱা সভাখন আমাৰ তিনিটা আমাৰ কাৰ্যসূচী আছিল তাৰমানে আমাৰ ৰাজহুৱা খালৰ সংক্ৰান্তত তাৰপিছত আমাৰ মছজিদৰ আমাৰ ইমামৰ দৰমহাটো বঢ়োৱাৰ ক্ষেত্ৰত আৰু অন্যান্য আমাৰ এইবিলাক আলোচনা আছিল কিন্তু সেই মুহূৰ্ততে মছজিদৰ যি পইচাটো আমাৰ চুৰ হৈছে এই চুৰ হোৱাৰ সংক্ৰান্ততো এই পাও খোৱাৰ সংক্ৰান্ত আলোচনা হোৱাত হঠাতে এই কেছটো ঘটিলে মছজিদৰ আজি 4-5 দিনমান হ'ল খোজকাঢ়ি চুৰি আমাৰ এইটো মছজিদৰ দান বাক্সটো মুছলিমপাৰা মছজিদ কমিটি এতিয়া আমি ৰাইজে এই
হেৰি কি বুলি কয় চোৰখিনিতে আমি মাতি আনি প্ৰশাসনিক মাতি আনি আছোঁ যে ইয়াৰ পিছত ব্যৱস্থাটো আমি ৰাইজক ধৰিলে আপোনালোকে হাতেলতে ধৰিব পৰা নাই কিন্তু যিজন ড্ৰাগছ আনিছে তেওঁক আমি হাতেলতে ধৰিছে নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী লোকৰ বৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ঘটনাটো দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে বাহনখন ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী দল আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে এতিয়াও অৱশ্যে পৰিচয় ওলোৱা নাই মৃত লোকজনৰ লৈ আছো এক চাঞ্চল্যকৰ খবৰ নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ বৰাগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ আৰু ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ আৰু এতিয়াও পৰিচয় ওলোৱা নাই মৃত লোকজনৰ আমি পুনৰবাৰ জনাইছো এক চাঞ্চল্যকৰ খবৰ নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ বৰাগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখন ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ এতিয়াও পৰিচয় ওলোৱা নাই মৃত লোকজনৰ এবাৰ 60 ঊৰ্ধৰ লোক এজনৰ কামনাৰ বলি হ'ল এগৰাকী 9 বছৰীয়া শিশু মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড নিজ গুদামলৈ নি নিৰ্যাতন চলাইছে শিশুটিক বুলি উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ আগবঢ়াইছো বিতং খবৰ এইবাৰ 60 ঊৰ্ধৰ লোক এজনৰ কামনাৰ বলি হ'ল এটি 9 বছৰীয়া শিশু মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে নিৰ্লজ্জ কাণ্ড আয়ুব আলী চৌধুৰীৰ নিৰ্যাতনৰ বলি হ'ল এটি শিশু অভিযোগ মতে নিজ গুদামলৈ নি নিৰ্যাতন চলাইছে শিশুটিক নিৰ্যাতিত শিশুটিয়ে সমগ্ৰ কাণ্ডৰ বিৱৰণ মাতৃক দিয়াৰ পিছতে পোহৰলৈ আহে ঘটনাটো পিছত হাতীগাঁও আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰে এজাহাৰৰ ভিত্তিত বিষ্ণুজ্যোতি পথৰ পৰা আটক কৰে লম্পট আয়ুব আলী চৌধুৰীক শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় চিকিৎসালয়লৈ সেই মানুহজনৰ তাৰমানে MS ষ্ট'ৰ মানে ঘটনাটো কৰিছে মানে তিনিবাৰী মছজিদৰ ওচৰত গেলামাল এখন দোকানৰ ওচৰত তিনিবাৰী তাত উঠাই লৈ গৈছোঁ তাৰমানে তাত দুটা গুদাম আছে হাতৰে গুদাম আছে তাতে মানে গুদামত বাচ্চাটোক তাতে কৰিছে আৰু দোকানীজনৰ নামটো মই নাজানো মাকে নামনি অসমত পুনৰ অগপৰ নেতৃত্বত আৰম্ভ হৈছে সিন্ডিকেট হিল সিন্ডিকেটৰ ধন আমবাৰীয়ে লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজপথত ট্ৰাক থিয় কৰাই 4700 টকাকৈ সংগ্ৰহ কৰিছে বুলি লাভ কৰা হৈছে তথ্য নামনি অসমত পুনৰ অগপৰ নেতৃত্বত আৰম্ভ সিন্ডিকেট হিল সিন্ডিকেটৰ ধন আমবাৰীয়ে লাভ কৰাৰ অভিযোগ ৰাজপথত ট্ৰাক থিয় কৰাই 4700 টকাকৈ সংগ্ৰহ পত্ৰবোমাৰ পাছৰে পৰা কিছুদিন বন্ধ হৈ থকা শিলৰ সিন্ডিকেট পুনৰ আৰম্ভ হৈছে অগপ নেতাৰ নেতৃত্বত পুনৰ ব্যাপক তৎপৰতাৰে অসম বাংলাদেশ সীমান্তত মানকাচৰত শিলৰ সিন্ডিকেটৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ আৰম্ভ হৈছে বান পৰিস্থিতিৰ মাজতে পূৰ্বে জমাই থোৱা শিল বাংলাদেশলৈ সৰবৰাহ হ'ব ধৰিছে অসম গণ পৰিষদৰ দক্ষিণ শালমাৰাৰ মানকাছাৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি ওয়াজেদ আলী আহমেদৰ এখন পত্ৰই ৰাজ্যত খলকৰি লগাইছিল ওয়াজেদ আলী আহমেদে পত্ৰখনত অগপ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীক প্ৰদান কৰিছিল সেই পত্ৰখনত স্পষ্ট অভিযোগ উত্থাপন কৰি আহমেদে অগপৰ নেতা জাভেদ ইছলামে শিলৰ সিন্ডিকেট চলাই থকাৰ অভিযোগ আনিছিল যিগৰাকী জাভেদ ইছলামক অগপই ধুবুৰীত সংসদীয় সমষ্টিত প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল
কেন্দ্ৰীয় নেতা জাভেদ ইছলামৰ নেতৃত্বত চলি থকা সিন্ডিকেটৰ পৰা অগপৰ কেন্দ্ৰীয় নেতা আৰু অগপৰ আমবাৰী কাৰ্যালয়ে এই সিন্ডিকেটৰ পৰা ধন লাভ কৰি আহিছে বুলিও অভিযোগ আনিছে। সিন্ডিকেটত জড়িত জাভেদ ইছলামৰ প্ৰায় 15জনীয়া পোহনীয়া গুণ্ডা। অসম বাংলাদেশ সীমান্তৰ মানকাছৰৰ শিল সিন্ডিকেট আজিৰ নহয়। 2011 চনৰ পৰা এই সিন্ডিকেট চলি অহাৰ চৰ্চা চলি আহিছে। 2011 চনত মানকাছাৰ সমষ্টিত জাভেদ ইছলাম নিৰ্দলীয় বিধায়ক নিৰ্বাচিত হোৱাৰ পাছৰে পৰা এই সিন্ডিকেট চলিছে। প্ৰাক্তন বিধায়ক জাভেদ ইছলাম প্ৰায় গুৱাহাটীত থাকে। এই সিন্ডিকেটৰ নেতৃত্বত আছে প্ৰায় 15জনীয়া এটা গেং। এই গেংটোৰ আটাইকেইজন সদস্য জাভেদ ইছলামৰ ঘনিষ্ঠ। শিলৰ ট্ৰাকৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰা হয়। গেংটোৱে মাহেকত টকা সংগ্ৰহ কৰি গুৱাহাটীলৈ গৈ জাভেদ ইছলামৰ হাতত টকা দি থৈ আহে। নিতৌ প্ৰায় 100 ট্ৰাক শিল বাংলাদেশলৈ প্ৰেৰণ। প্ৰতিখন ট্ৰাকৰ পৰা 4,700 টকাকৈ সংগ্ৰহ। মানকাছৰত দিনে নিশাই শ অভাৰলোডিং শিল ভৰ্তি ট্ৰাক বাংলাদেশলৈ সৰবৰাহ হয়। মানকাছৰ এক্সপৰ্টাৰ এণ্ড ইম্পৰ্টাৰ এছ'চিয়েশ্যনৰ নেতৃত্বত অভাৰলোডিং বোল্টাৰ ভৰ্তি ট্ৰাক বাংলাদেশলৈ সৰবৰাহ হয়। প্ৰতিখন ট্ৰাকে গেঙত সিন্ডিকেট বাহিনীক দিব লাগে 4,700 টকাকৈ। টকা সংগ্ৰহৰ দায়িত্বত আছে মানকাছাৰ এক্সপৰ্টাৰ এণ্ড ইম্পৰ্টাৰ এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইন। অগপ নেতা ৱাজেদ আলী আহমেদে অগপৰ সভাপতি অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰি এই সিন্ডিকেট জাভেদ ইছলামে চলোৱাৰ অভিযোগ আনিছিল। কিন্তু আজিলৈ এই অভিযোগক লৈ তদন্ত ঘোষণা নকৰিলে অতুল বৰাই। জানে যে যোৱা নিৰ্বাচনত আমাৰ এই ধুবুৰী সমষ্টিত মুঠত আমাৰ 26,60,000 ভোট আছিল। কিন্তু তথাকথিত এজন ৱাজেদ আলী উপসভাপতি নিজকে ভাৰপ্ৰাপ্ত বুলি পৰিচয় দিয়াজনে তেওঁ আমাৰ দলৰ সভাপতিক ভুল তথ্য দিছে, সম্পূৰ্ণৰূপে ভুল তথ্য দিছে যে 29,09,192টো। আৰু আমাৰ প্ৰাৰ্থী জাভেদ ইছলামে মানকাছৰ সমষ্টিত ভোট পাইছিল 63,960 ভোট আৰু তেওঁ 62,458 ভোট পাইছে বুলি তেওঁৰ ৰিপৰ্টত তেওঁ উল্লেখ কৰিছে। আৰু কংগ্ৰেছে 1,63,792টা ভোট পাইছিল আৰু তেওঁ উল্লেখ কৰিছে 1,61,760 ভোট। UDF এনেকৈ 38,446টা ভোট পাইছিল আৰু তেওঁ কৈছে লিখিছে 37,918। আমাৰ দক্ষিণ চালমাৰা মানকাছৰ অসম গণ পৰিষদ দলৰ সভাপতি বক্তজামান শ্বেখ তেওঁ বিশেষ অসুখ হোৱাৰ বাবে তেওঁ সভাপতি পদৰ পৰা তেওঁ এতিয়াও তেওঁ আছে যদিও বিকল্প কোনো দায়িত্বত দিয়া নাই বুলি আমি জানো, বা ভাৰপ্ৰাপ্ত হিচাপে এতিয়াও কেন্দ্ৰীয় সমিতিৰ পৰা কাকো দিয়া নাই বুলি আমি জানো। গৌৰীসাগৰ দিখমুখ পঞ্চায়তৰ 1 নং আলিমুৰ গাঁৱৰ ভয়ংকৰ দৃশ্য চাওক। গৌৰীসাগৰৰ পৰা কীৰ্তিদীপ ভূঞে এক প্ৰতিবেদন যুগুত কৰি উলিয়াইছে। সন্দৰ্ভত সবিশেষ দৃশ্য আৰু বিতং খবৰে আগবঢ়াইছো কীৰ্তিদীপ ভূঞাৰ এই প্ৰতিবেদন। কীৰ্তিদীপটো আপোনালোকে চাই আছে এনি ভাৰত 24। এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি ভয়াৱহ আৰু তেনেদৰে শিৱসাগৰ জিলাতো প্ৰায়ভাগ ঠাইতে মথাউৰি বান বিধ্বস্ত লোকসকলে মথাউৰি কিনাৰত যিসকল লোক বসবাস কৰা লোকসকল আছে সেই লোকসকল নথৈবচ অৱস্থা হৈ পৰিছে। আৰু তেনেদৰে শিৱসাগৰ জিলাৰ দিখমুখকে ধৰি যিসমূহ নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজসকলো এতিয়া বৰ্তমান তেওঁলোকৰ যি অৱস্থা একেবাৰে শোচনীয়। আৰু আমি অহৰহ এই বান পৰিস্থিতিৰ যি বাতৰি সম্প্ৰচাৰ এনি ভাৰতৰ যোগেদি ৰাইজৰ আগলৈ আগবঢ়াই আহিছোঁ। আৰু তেনেদৰে মই আজি উপস্থিত আছোঁ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিখমুখ পঞ্চায়তৰ এলেকাৰ 1 নং আলিমুৰ গাঁৱত। আৰু সেই 1 নং আলিমুৰ গাঁও আচলতে মহাবাহু ব্ৰহ্মপুত্ৰৰ যি মথাউৰি সেই মথাউৰি
কিনাৰতে বসবাস কৰা যিসকল লোক আছে সেইসকল লোক আচলতে এক ভয়াৱহ পৰিস্থিতি তেওঁলোকে বসবাস কৰি থাকিবলগীয়া হৈছে আৰু যিহেতু বছৰ বছৰ ধৰি বান পৰিস্থিতি এনেকুৱা ভয়াৱহ হৈ পৰে আৰু তেনেদৰে এই যোৱা কিছুদিন আগতে যি বান পৰিস্থিতি এক ভয়াৱহ ৰূপ লৈছিলে আৰু সেই ভয়াৱহ ৰূপত বিভিন্ন ধৰণৰ আমাৰ এনি ভাৰতৰ দৰ্শকক আমি দেখাই আহিছিলোঁ যে যি অৱস্থা হৈছিল লোকসকলৰ আৰু তেনেদৰে আজি আমি যি আলিমূৰ এই গাঁৱত উপস্থিত হৈছোঁহি আৰু কেমেৰা পাৰ্চন সতীৰ্থ সমগ্ৰ দৃশ্যাংশ মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এই আপোনালোকে দেখা পাইছে এই আলিমূৰ গাঁৱৰ যি মথাউৰি, মই বৰ্তমান মথাউৰিৰ ওপৰত উপস্থিত আছোঁ আৰু এইখন দেখিছে কিনাৰতে ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰৰ যি পানী সেই পানী ক্ৰমান্বয়ে এতিয়া বৰ্তমান বাঢ়ি থকা বুলি যিসকল ৰাইজে আমাক জনাইছে আৰু এই সমগ্ৰ যি পৰিৱেশ এই পৰিৱেশ আমি আপোনালোকক কেমেৰা পাৰ্চনৰ সহযোগী কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু এইসকলে ৰাইজ আৰু এইসকল ৰাইজেই বছৰে বছৰে যি বানপানীৰ সমস্যাত ভুগি আহিছে আৰু বিশেষকৈ আজিৰ তাৰিখত তেওঁলোকে যি থকা খোৱাৰ পৰা আদি কৰি যি তেওঁলোকৰ জীৱকুল সেই জীৱকুললৈ এক ভয়াৱহ পৰিস্থিতি নামি আহিছে আৰু বিশেষকৈ ক'ব লাগিব এই গাঁওখনৰ যি মূল পথ সেই মূল পথটো হৈছে আচলতে মহাবাহু ব্ৰহ্মপুত্ৰৰ মথাউৰি এটা পথ আৰু সেই মথাউৰি পথটো আজি যোৱা কেইদিনমানৰ আগতে কিছু ঠাইত বহি গৈছিল, কিছু অংশ বহি গৈছিলে আৰু তেনেদৰে আমি তেওঁলোকৰ কাষলৈ আমি আহিছোঁ। হয়, প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে এই যিখন আলিমূৰ গাঁও সেই আলিমূৰ গাঁৱত কিমান লোকে বসবাস কৰি আছে? প্ৰায় 300 মানুহ। ইয়াৰে কিছুমান ইৰোচন হৈ পেলাই তেলেৰাঙলৈ গুচি গৈছে। এতিয়া প্ৰায় 200 মানুহ এইখন গাঁৱতে আছেই আৰু এতিয়া ইয়াতে আপোনালোকে য'ত উপস্থিত আছে আজি অলপ দিনৰ আগতে যিখিনি বান পৰিস্থিতি হৈছিলে মথাউৰি মানে ভাগি গৈছে ইয়াতে আৰু এই ডোখৰতে প্ৰায় 500 মিটাৰ ৰাস্তা ANDও নলয়, PW নলয়। AND ওচৰত গ'লে তেওঁলোকে কয় PW আৰু PWয়ে কয় যে AND। এতিয়া এই 500 মিটাৰ ৰাস্তা এতিয়া মানে মাহিয়াই হৈ আছে মথাউৰি, সেই মথাউৰিটো মানে এতিয়ালৈকে নিৰ্মাণ হোৱা নাই। 500 মিটাৰ মানুহ প্ৰায় একদম 500 মিটাৰ নেট কেঁচা ৰাস্তা একেবাৰে বেমাৰী এজন নিবলৈও মানে গাড়ী আহিব নোৱাৰে বৰষুণ দিয়াৰ লগে লগে। সেই পথটো মাহিয়া দৃষ্টিয়ে মানে চোৱা বুলি ক'ব লাগিব। গৰিসাগৰ উন্নয়ন খণ্ডৰ ভিডিঅ' মহোদয়ক আমি জনাইছোঁ, অলপ দিনৰ আগতে তেখেতে পৰিৱেশন কৰি আছে, চাই গৈছে ইয়াতে। গতিকে সেইখিনি হোৱাৰ লগতে এই মূল পথটো যদি আমি চৰকাৰে যদি নিয়ন্ত্ৰণ কৰি দিয়ে, ভালধৰণে যদি বনাই দিয়ে, তেতিয়া আমাৰ সেই 4-5খনে নহয় প্ৰায় জকাইচুক মৌজালৈকে ইয়াৰ পানী বাগৰি যাব। গোটেই জকাইচুক ইয়াৰ পৰা গুচি যাব চিন্তামণি গড় হৈ আৰু আপোনাৰ গৰিসাগৰ নেশ্যনেল হাইৱেলৈকে চুই যাব। গতিকে সেই ৰাস্তাটো আমি ভালধৰণে বনাই দি আমাৰ জনসাধাৰণক সুৰক্ষা দিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ এইবাৰ এই বাৰিষাত প্ৰথমটো বান যিটো ভয়াৱহ ৰূপ ল'লে আৰু ভৱিষ্যতে যে বান নাহিব তাৰ কোনো গেৰেণ্টি নাই আৰু এই বৰ্তমান যিটো পৰিস্থিতি আপোনালোকে বাস কৰি আছে, মথাউৰি ঠায়ে ঠায়ে বহি গৈছে আৰু যদি তেনেকুৱা ধৰণে আৰু বান আহিবলগীয়া হয় তেতিয়াহ'লে আপোনালোক কেনেদৰে ইয়াত বসবাস কৰিব? সেইটো আপোনালোকে কি আৰু অনুৰোধ জনাব? এই মথাউৰিটো কেনেদৰে নিৰ্মাণ কৰা উচিত, কি অনুৰোধ জনাব? আমি চৰকাৰক অনুৰোধ কৰিম যে ইয়াতকৈ আৰু ওখ বহল হ'ব লাগে। যিহেতু চৰকাৰে আমাক ভূমিহীন যদিও আমাক ভূমি প্ৰদান কৰিব পৰা নাই, ইয়াতে থাকিব পৰাকৈ উপযোগী হ'ব পৰাকৈ চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে ভালধৰণে বনাই মেলি এটা ইৰোচন যিটো প্ৰটেকশ্যন গৰাখনে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰক আৰু সেইখিনি আমি ৰাইজৰ হৈ দাবী জনাইছোঁ চৰকাৰক যে ইৰোচন যদি প্ৰটেকশ্যন নকৰে তেতিয়াহ'লে মানুহখিনি আৰু থকাৰ কোনো সুবিধা নাপাব। য'ত ত'ত গ'লেওতো থকাৰ সুবিধা নাই আৰু আজি এই ইৰোচন প্ৰটেকশ্যন নকৰিলে মানুহখিনি ক'তো স্থান নাপাব, মানে থাকিবলৈ জেগা নহ'ব আৰু ইয়াৰ কোনো স্থায়িত্ব নাথাকিব। মানুহখিনি অঘৰী নিচিনাকৈ য'ত ত'ত ঘূৰি ফুৰিব লাগিব, কোনোবা AND বা PW মথাউৰি কিনাৰতে এনেকৈ জীৱন নিৰ্বাহ কৰিব লাগিব। আমাৰ ভৱিষ্যতটো মানে একেবাৰে অন্ধকাৰ বুলিয়ে ক'ব লাগিব। হয়, যিহেতু তেওঁ যিখিনি বক্তব্য দাঙি ধৰিছে, আচলতে এইখন গাঁৱত 100তকৈ অধিক মানুহ আছে যিসকলে দিনে ৰাতিয়ে তেওঁলোকে যি পানীৰ কাষত তেওঁলোকে বসবাস কৰে, মথাউৰিৰ কাষত তেওঁলোকে বসবাস কৰে। আচলতে তেওঁলোকৰ ৰাতি টোপনি নহা অৱস্থা হৈ পৰে আৰু এতিয়া ভৰ বাৰিষা দিনতে তেওঁলোকে যিটো থকা খোৱাৰ পৰা তেওঁলোকে সাংঘাতিক এক বিপৰ্যয় মুখ দেখিবলগীয়া হয় আৰু মোৰ কাষত বহু লোক আছে, বয়োজ্যেষ্ঠ বৃদ্ধা লোকো ইয়াত বসবাস কৰি আছে এই আলিমূৰ গাঁৱত আৰু মোৰ কাষত আছে তেনে দুগৰাকী বৃদ্ধা লোক আৰু মই তেওঁলোকৰ কাষলৈ আহিছোঁ। কি সমস্যাত আছে এতিয়া আপুনি? বাৰিষা আহিলে আমি গমেই নাপালোঁ। তাৰপিছত যেতিয়া মথাউৰিটো ছিগিছে বুলি কৈছে, দৌৰা দৌৰি বস্তু চব কাগজ পত্ৰ আছে নে লগা কিটা ওপৰত
চবেই নামক নামক বুলি কৈছোঁ তেতিয়া ৰাইজেও গোট খাই একদম হুলস্থুল লাগি আছে ইহঁতে আঁতৰিব জানে আমিতো আঁতৰিব নোৱাৰোঁ ক'তখনে গ'লেহেঁতেন মৰিলোহেঁতেন মানুহে অঁ ইহঁতে যে ডাঙৰ মানুহকেইটা বাচিলে আমি বুঢ়ী মানুহটো আঁতৰিব নোৱাৰোঁ কপোংতে দেহাই নাইকিয়া হ'ল খোৱা বোৱাও নাই সেইটোৰ কাৰণে মতাৰীটো ধুনীয়াকৈ ওখকৈ বহলকৈ বনাই দিবলৈ আশা কৰিছোঁ আৰু দেই হয় ৰাস্তাটো বহল হ'ব লাগে আৰু ওখ হ'ব লাগে জনাইছে তেওঁ যে যিটো মথাউৰি আছে সেই মথাউৰিটো ওখ আৰু বহল কৰিবলৈ অনুৰোধ জনাইছে আৰু কিমান অনুৰোধ জনাব প্ৰত্যেক বছৰে তেওঁলোকে ভুক্তভোগী হৈ আছে সতীৰ্থ কেমেৰাপাৰ্চনৰ সমগ্ৰ দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ যে আলিমূৰ গাঁৱৰ সকলো বৃদ্ধা বনিতালৈকে সকলো ৰাইজ ওলাই আহিছে তেওঁলোকে মাত্ৰ এটাই অনুৰোধ জনাইছে চৰকাৰক যে যিটো মথাউৰি আলিমূৰ গাঁৱৰ যিটো মথাউৰি 500 মিটাৰমান এতিয়া বৰ্তমান কেঁচা হৈ আছে আৰু সেই কেঁচা অংশ তেওঁলোকে পকীকৰণলৈ ৰূপান্তৰ কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে আৰু কিছু দৃশ্যাংশ মই দেখাবলৈ অনুৰোধ জনাইছোঁ যিটো অংশত আলিমূৰ গাঁৱৰ যিটো মথাউৰি যিটো অংশত যোৱা এই বান পৰিস্থিতিত যিটো অংশত বহি গৈছিলে সেই অংশ ইতিমধ্যে অলপমান মেৰামতি কৰা পৰিলক্ষিত হৈছে যিখিনি গাঁৱৰ ৰাইজে আচলতে সেইখিনি দিনে ৰাতিয়ে লাগি তেওঁলোকে মেৰামতি কৰিছিলে আৰু যি প্ৰশাসনৰ লোক সেই প্ৰশাসনৰ লোক ইয়াত উপস্থিত হৈছিল বুলি তেওঁলোকে জনাইছে আৰু সেই সম্পৰ্কত মই অকণমান জানিব বিচাৰিছোঁ যিহেতু প্ৰশাসনৰ লোক আপোনালোকৰ ইয়ালৈ আহিছিল তেওঁলোকে কি আপোনালোকক প্ৰতিশ্ৰুতি দিলে বা কি ধৰণে এই মথাউৰিটো নিৰ্মাণ কৰিম বুলি জনালে আমি প্ৰথমতে বিধায়ক মহোদয়ক জনালোঁ তেখেতে শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ক জনালে তাৰপিছত বিভাগীয় মানুহখিনি দেৰিকৈ হ'লেও আহিলে আহি পেলাই আমাক কৈছে যে আমি এইবাৰ মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিম সেই বুলি কৈছে আৰু আমি বিধায়ক মহোদয়ক বিশেষভাৱে অনুৰোধ কৰিলোঁ ব্যক্তিগত বুলি নহয় ৰাজহুৱাভাৱে লগ কৰি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰতিভা হাজৰিকাদেৱে তেখেতে কথা দিছে যে আমি এবাৰ ভালধৰণে বনাই দিয়া হ'ব এইটো কিমান দিনৰ ভিতৰত বনাই দিম বুলি কৈছে এইটো মানে খৰালি হ'ব বুলি কৈছে আৰু কিন্তু বৰ্তমান মানে আমাৰ বিভাগৰ PWD বিভাগৰ যিখিনি বিষয়া আৰু উন্নয়ন খণ্ডৰ বিষয়া মহোদয়ক কৈছিলে যে এই বাহিৰ ছাইডে পটোৱা মাৰি পেলাই মাটি দি পেলাই অধ্যহতে ৰখাই ল'ব লাগে সেইবুলি তেখেতে মানে পৰামৰ্শ দিছিলে এতিয়ালৈকে কিন্তু বিভাগৰ মানুহ অহা নাই আৰু আহি পেলাই পৰ্যবেক্ষণ কৰা নাই এতিয়া পানী বাঢ়িছে কালিৰ পৰা অলপ অলপকৈ বাঢ়ি পৰ খবৰৰ মাজতে লৈ লৈছে এটা চমু বাণিজ্যিক বিৰতি এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব পুনৰ উভতি আহিছোঁ পুৱাৰ খবৰলৈ ডিফুত ইস্কন আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা সহস্ৰাধিক ভক্তপ্ৰাণ লোকৰ অংশগ্ৰহণ ৰথযাত্ৰা উৎসৱত ডিফু ৰমথিয়াম ইস্কন মন্দিৰৰ পৰা শীতলাবাৰী মন্দিৰলৈকে এই ৰথযাত্ৰা উলিওৱা হৈছে 7 জুলাইৰ পৰা 15 জুলাইলৈ চলিব ৰথযাত্ৰা উৎসৱ
सच्चिनंदन गौर हरे जय सच्चिनंदन गौर हरे जय सच्चिनंदन गौर हरे जय सच्चिनंदन Sama itu saya. দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 8 পৰা 9 জুলাইত অৰ্থাৎ 8 আৰু 9 জুলাইত মস্কোত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। মোদী উপস্থিত থাকিব 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত। 2019 চনত অন্তিমবাৰৰ বাবে ৰাছিয়ালৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত এয়া মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ আৰু বহুদিনৰ অন্তত এতিয়া পুনৰ ৰাছিয়া ভ্ৰমণৰ বাবে গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৰুত্বপূৰ্ণভাৱে মস্কোত উপস্থিত হ'ব আজি পুটিনৰ সৈতে মুখামুখি হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুটিনৰ নিমন্ত্ৰণ ৰক্ষা কৰি মস্কোলৈ গৈছে অৰ্থাৎ ৰাছিয়ালৈ গৈছে প্ৰধানমন্ত্ৰীগৰাকী। 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু শেহতীয়াভাৱে 2022 চনত যি মস্কোৱে ইউক্ৰেইনত আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ পাছত এয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়াত উপস্থিত হৈছে। 2019 চনত অন্তিমবাৰৰ বাবে ৰাছিয়ালৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী। আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। এখন বিখ্যাত বিশ্ববিদ্যালয়ত ভয়ংকৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰায়ত ভূমিত বিশাল সাম্ৰাজ্য গঢ়াৰ উত্থাপন হৈছে অভিযোগ। কিন্তু কোন এই বিশ্ববিদ্যালয় কি অভিযোগ উত্থাপন হৈছে সবিশেষ চাওক আমাৰ এই প্ৰতিবেদনত। প্ৰসংগ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ অনিয়ম। অধ্যায় 2 এক বৃহৎ অনিয়মৰ সম্ভেদ। ৰায়ত ভূমিত বিশাল সাম্ৰাজ্য গঢ়াৰ এক গুৰুতৰ অভিযোগ। অসাধ্য সাধন RGI কিন্তু কেনেকৈ সেয়া এক ডাঙৰ প্ৰশ্ন। হয়, আপুনি ঠিকেই শুনিছে, এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ অনিয়মৰ কথাই কৈছোঁ আমি। পূৰ্বে এক প্ৰতিবেদনৰ যোগেদি আমি কেতবোৰ তথ্য উদঙাই দিয়াৰ চেষ্টা কৰিছিলোঁ এই বিশেষ তথা বিখ্যাত বিশ্ববিদ্যালয়খনৰ। নাম যিমানেই ডাঙৰ, কাম সিমানেই সন্দেহজনক এই বিশ্ববিদ্যালয়খনৰ। কোনেনো ভাবিব পাৰে এনে অনিয়মৰ কথা।
এই বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে এক বৃহৎ অভিযোগ উত্থাপন হৈছিল ৰায়ত ভূমিত এই বিশাল সাম্ৰাজ্য গঢ়ি তোলাৰ অভিযোগ সন্দৰ্ভত আমি পৰিৱেশন কৰিছিলোঁ বাতৰি এইবাৰ আমি আহিছোঁ দ্বিতীয়টো অধ্যায়লৈ এই বৃহৎ অনিয়মৰ বিষয়ে জনাৰ পূৰ্বে আমি জানিব লাগিব এই বিশ্ববিদ্যালয়খনৰ কিছু আভ্যন্তৰীণ বিষয় প্ৰথমে জানি লওঁ আহক এই বিশ্ববিদ্যালয়খনৰ মেনেজমেণ্টত আছে কোন কোন আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে কেনেদৰে গুৱাহাটীৰ মাজমজিয়াত গঢ়ি উঠা ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ বিৰুদ্ধে এক অনিয়মৰ সম্ভেদ পোৱা গৈছে কেনেকৈ ৰায়ত ভূমিত এই বিশাল সাম্ৰাজ্য গঢ়াৰ অভিযোগ তোলা হৈছে এই বিশেষ ইউনিভাৰ্চিটিখনৰ বিৰুদ্ধে ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ এই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ হিচাপে আছে ডক্টৰ A.K. পানচাৰী সমান্তৰালকৈ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ VC অৰ্থাৎ ভাইচ চেঞ্চেলৰ হিচাপে আছে প্ৰফেচৰ ডক্টৰ S.P. সিং চিফ এডভাইজৰ হিচাপে আছে ডক্টৰ মিহিৰ কুমাৰ চৌধুৰী আদি বৃহৎ নাম কিন্তু প্ৰশ্ন হয় ৰায়ত ভূমিৰ বিষয়ে আমি সকলোৱে জানো কিন্তু ৰায়ত ভূমিৰ নিয়ম বৰ্হিভূতভাৱে কেনেকৈ এই বিশাল সাম্ৰাজ্য গঢ় ল'লে কেনেকৈ সেই ৰায়ত ভূমিৰ লেনদেন সম্ভৱ হ'ল কোনো দীঘল হাতে কাৰোবাক মেনেজ কৰি সম্ভৱ কৰিলে নেকি এই সমগ্ৰ প্ৰক্ৰিয়া যদি সঁচাকৈ কোনো গুপত তথা বৃহৎ অংক হৈছে তেনেহ'লে সেই অংকৰ পৰা কোনে কোনে ল'লে লাভৰ অংশ সেই ৰায়ত ভূমিৰ ৰায়তীসকলে নিজ ইচ্ছাতে এৰি দিছিল নেকি নিজৰ ভূমি নে এক বৃহৎ ৰহস্যৰ যোগেদি তেওঁলোকক প্ৰলোভিত কৰোৱা হৈছিল ক'ৰবাত কোনোবা কাৰ্যালয়ে মাত্ৰ অলপমান টকাৰ বাবে নিজৰ দায়িত্ব নিজৰ কাম পাহৰি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ এই অনিয়মত হাত উজান দিছিল নেকি তদন্ত প্ৰক্ৰিয়া বৰ্তমানেও আছে অব্যাহত অচিৰেই আন বৃহৎ তথা গুৰুত্বপূৰ্ণ তথ্যৰে লৈ আহিম আন এক প্ৰতিবেদন ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা বৰ্তমান সময়লৈকে বহুবোৰ তথ্য আহিছে পোহৰলৈ কিন্তু অপেক্ষা মাথো উচিত সময়ৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্যৰে ফাদিল কৰা হ'ব যে কোনে কোনে কেনেকৈ এই বৃহৎ অনিয়ম কৰিছিল সংঘটিত কেনেকৈ এই অসম্ভৱ কাৰ্য হৈ উঠিল সম্ভৱ 23 জুলাইত দাখিল হ'ব মোদী চৰকাৰত 3.0 প্ৰথম বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে 22 জুলাইৰ পৰা 12 আগষ্টলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ঘোষণা কৰিছে ফেব্ৰুৱাৰীত দাখিল হৈছিল অন্তৰ্বৰ্তীকালীন বাজেট আৰু এয়া নিৰ্মলা সীতাৰমণে সপ্তমবাৰৰ বাবে দাখিল কৰিবলৈ গৈ আছে বাজেট আৰু সপ্তমবাৰৰ বাবে এই বাজেট দাখিল কৰাৰ লগে লগে সৰ্বাধিকবাৰ একেৰাহে বাজেট দাখিল কৰা প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে চিহ্নিত হ'ব নিৰ্মলা সীতাৰমণ আজিলৈ পোৱাৰ খবৰ ইমানেই পৰৱৰ্তী সময়ত দিনটোৰ সবিশেষ খবৰৰ বাবে চাই থাকিব 24